গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ দল বেয়াতকৈও বেয়াৰ ফালে গতি কৰিছে মন্তব্য বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ। সাংসদ গৌৰৱ গগৈ পাকিস্তানৰ হিৰো মন্তব্য বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰ। চামগুৰি সমষ্টিৰ যথেষ্ট সংখ্যক লোকে চৰকাৰৰ উচ্ছেদৰ সমৰ্থনত লিখা মেলা আৰম্ভ কৰিছে, কিন্তু তাতেই গৌৰৱ গগৈহঁতে নেগেটিভ ৰোল প্লে কৰিছে। আমি কৰিছোঁ নিযুত মইনা, শিক্ষা, অৰুণোদয় আৰু তেওঁলোকে খালী কৰি থাকে ৰাহুল গান্ধী, ছোনিয়া গান্ধী, প্ৰিয়ংকা গান্ধী আৰু পাকিস্তান। চামগুৰি সমষ্টিৰ নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ লগত মত বিনিময় কৰি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাই কংগ্ৰেছ দলক এনেদৰে কটাক্ষ কৰে। শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাগৃহত এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় বিধায়কগৰাকীয়ে। চামগুৰি সমষ্টিৰ অন্তৰ্গত পঞ্চায়তসমূহত বিজেপি চৰকাৰৰ আঁচনি আমি প্ৰকৃত হিতাধিকাৰীলৈ লৈ যাবলৈ সক্ষম হ'ম বুলি বিশ্বাসী। 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি জিকিম, কাৰণ যোৱা পঞ্চায়ত নিৰ্বাচনত 25টাৰ পৰা 22-23টা পঞ্চায়ত বিজেপিৰ দখললৈ আহিছে বুলি মন্তব্য প্ৰকাশ কৰে দীপ্লুৰঞ্জন শৰ্মাই। দেখিছে নেকি আপোনালোকে আমি ক'ত কৰিছো, য'ত বনাঞ্চলৰ মাটি বেদখল কৰিছে, আৰু ইট ইজ এ অৰ্ডাৰ অফ দ্য হাইকোৰ্ট। মুখ্যমন্ত্ৰী মহোদয়ে বাৰম্বাৰ কৈছে এইটো আজি ধৰক উৰিয়াম ঘাটত হৈছে। আপোনালোকে চাওক অঞ্চলখিনি গৈ পেলাই তাত ক'ত আছে, ক'ত ক'ত মাটি দখল আছে, কোনে কোনে মাটি দখল কৰিছে, কিহৰ কাৰণে মাটি দখল কৰিছে। গতিকে প্ৰথম কথা হৈছে কি, মই আজিও তেওঁলোকক কৈছো, আজি আমাক বহুতে কৈছে যে নেৰেটিভ এটা সেইটো সৃষ্টি কৰিবলৈ বিচাৰে। প্ৰথম উচ্ছেদতো সময়ত একো অভিযোগ নাছিল। গোটেই বস্তুটো গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছ, কিছুমান লেফ্ট লিবাৰেল আছে, লেফটিষ্ট গেং আছে, তেওঁলোকে কৰিব চাইছে। কিন্তু অসমৰ ৰাইজে এতিয়া গোটেই বিষয়খিনি বুজি উঠিছে। আমি পুনৰাই কৈছো, সবকা সাথ সবকা বিকাশৰ ৰাজনীতি। আমাৰ শ্লোগান স্পষ্ট, সবকা সাথ সবকা বিকাশৰ ৰাজনীতি। কিন্তু সবকা সাথ সবকা বিকাশৰ লগত আমাৰ আন এটাও আমাৰ মত হ'ল যে জাষ্টিছ টু অল বাট এপিজমেণ্ট টু নাম। কাকো তোষামোদকৈ নহয়, কিন্তু ন্যায় সকলোৱে পাব। তেনেকে কৰিলে আমিতো দেশখন আগুৱাই লৈ যাব লাগিব। আমাৰ বনাঞ্চল গ্ল'বেল ৱাৰ্মিঙৰ কথা আহিছে। কাইলৈ পহিলা 10 বছৰৰ পিছত আমাৰ যদি বনাঞ্চলসমূহ দখলৰ পিছত দখল হৈ গৈ থাকে, আমাৰ যদি মাটিসমূহ দখলৰ পিছত দখল হৈ গৈ থাকে, আমি ক'ত তৈয়াৰী কৰিম? কাইলৈ পহিলে যদি চামগুৰিত আমি এটা ডাঙৰ এডভান্টেজ আছে আমাৰ আহিছে, কাইলৈ পহিলে যদি চামগুৰিত আমি এটা ডাঙৰ ইণ্ডাষ্ট্ৰি আনিব লাগে, আমি ক'ত ইণ্ডাষ্ট্ৰি আনিম? গতিকে বহু সংখ্যক মাটি আছে যিবোৰ মাটি দখলী হৈ আছে, চৰকাৰী মাটি। সেই চৰকাৰী মাটিখিনি আমি উচ্ছেদ কৰিব গৈছো। কোনোবাই কওক যে কাৰোবাৰ মেহেদি পট্টাৰ মাটি উচ্ছেদ কৰিব গৈছো, কৰিছো নেকি? সেইখিনি কৰিলেও আইন আছে, কিহৰ কাৰণে দখল কৰা। গতিকে সেইখিনি কথা কিন্তু ক'বলৈ গৌৰৱ গগৈ নিৰুত্তৰ। তেখেতে খালি সংসদত থাকি পেলাই আজিৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ হিৰো না। গৌৰৱ গগৈ ইজ দ্য নেশ্যনেল হিৰো অফ পাকিস্তান। হি ইজ ডুইং হিজ ডিউটি ভেৰি কেয়াৰফুলি, হি ইজ পাৰফৰ্মিং হিজ ডিউটি। যিটো শিক্ষা পাইছে সেই শিক্ষা তেখেতে খুব যোৱাকালি আমাক দেখুৱাইছে। আমি গতিকে কৈছো, গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে বেয়াৰ পৰা বেয়ালৈ গতি কৰিছে। কিন্তু তাৰ বিপৰীতে আজি সংখ্যাগুৰু হওক, সংখ্যালঘু হওক, সকলো ৰাইজে মিলি, আপোনালোকে ইয়াত চাওক আজি কিমান সংখ্যালঘু সম্প্ৰদায়ৰ মহিলা আহিছে। আপোনালোকে কাৰোবাক সোধক, উচ্ছেদ চবকে পজিটিভ কথা ক'ব। চবৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি এটা পজিটিভ এটিটিউড আছে। আমি কৈছো নিযুত মইনা, সংখ্যালঘু ছোৱালীও পঢ়িব লাগে। আমি আজি নিযুত মইনা দিছো। নিযুত মইনাৰ জৰিয়তে চামগুৰি অঞ্চলত, আপোনাৰ আগতে চামগুৰিত ড্ৰপ আউটৰ সংখ্যা বহুত আছিল, ৰখিবলৈ চিন্তা কৰি থাকে, বহুত ছোৱালীয়ে নপঢ়ে, কিহৰ কাৰণে? পইচাৰ অভাৱ, হয়নে? কিন্তু আজি যেতিয়া আমি নিযুত মইনা আৰম্ভ কৰিছো, এতিয়া ছোৱালীৰ মাজত, যুৱতীৰ মাজত শিক্ষাৰ পৰিমাণটো আমি কৈছো এডুকেশ্যন, তেওঁলোকে কৈছে উচ্ছেদ। আমি কৈছো এডুকেশ্যন এনভাইৰনমেণ্ট হ'ব লাগে, অৰুণোদয়ৰ জৰিয়তে এম্পাৱাৰমেণ্ট পাব লাগে, অমুক পাব লাগে। তেওঁলোকে খালি কৰি থাকে ৰাহুল গান্ধী, তেওঁলোকে খালি কৰি থাকে ছোনিয়া গান্ধী, তেওঁলোকে খালি কৰি থাকে প্ৰিয়ংকা গান্ধী, তেওঁলোকে খালি কৰি থাকে পাকিস্তান, তেওঁলোকে খালি পাকিস্তানক এখন যে সেইটো তেওঁলোকে বিবেচনা নকৰে। আজিৰ দিনত আপোনালোকে চাওক, মই কৈছো আপোনালোকৰ জানো মানে হেৰি নাই, পাকিস্তানক কি কি আমি এটেক কৰিলো আমাৰ জানিব মন যায় নাযায়? তেওঁ জানে, সোধক। আমাৰ জানিব মন আছে নেকি যে ইণ্ডিয়াক এখন জেট এৰালে? এখনতো হেৰি কৰা নাইকিয়া। গতিকে এটা নেৰেটিভ, ফেক নেৰেটিভ সৃষ্টি কৰি আজি গৌৰৱ গগৈ ডাঙৰীয়াই মানুহেতো বুজি উঠিছে। আপোনালোক, আমি আগতে কলিয়াবৰ লোকসভা সমষ্টিৰ ভোটাৰ আছিলো। আপোনালোকে ইয়াত কিমান দিন গৌৰৱ গগৈ ডাঙৰীয়াক দেখা পোৱা নাই? তেওঁতো 10 বছৰ সাংসদ থাকে। আপোনালোকে কেইদিন তেখেতৰ কলিয়াবৰত বাইক লৈ পাইছে কওকচোন? নিৰ্বাচনৰ আগত আপোনালোকে নিজেই কৈছে। কিন্তু মোক কিমান দিন বাইক ল'ব পাৰিছে? আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বাইক লোৱাৰ সৌভাগ্য কলিয়াবৰৰ সাংসদ হিচাপে চামগুৰিত আপোনালোকৰ কেইদিন হৈছে? গতিকে কেৱল আৱেগৰ বশৱৰ্তী হয় এজন কিন্তু। গতিকে মই ভাবিছো যে যোৱাকালি
আমিও কৈছো যোৱাকালি তেখেতে যিটো বক্তৃতা প্ৰদান কৰিলে জুলুঙাৰ মেকুৰী ওলাই পৰিল আজিৰ দিনত তেখেত আটাইতকৈ বেছি সমালোচিত হৈছে আজিৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়া এক নেশ্যনেল লাইবিলিটি হৈ পৰিছে সেইবাবে কৈছো তাৰ বিপৰীতে আমি সামগ্ৰীত সকলোকে লগত লৈ এক উন্নয়নৰ ৰাজনীতি কৰিব বিচাৰো পঞ্চায়তত যাতে কোনেও দুৰ্নীতি কৰিব নোৱাৰে মইতো আপোনালোককো আহ্বান জনাম কোনোবাই যদি মোৰ নাম কৰি পেলাই দুৰ্নীতি কৰিব বিচাৰে ইয়াত যদি কোনোবাই বিজেপিৰ নাম কৰি দুৰ্নীতি কৰিব বিচাৰে আপোনালোকে লগে লগে মোক ইনফৰ্ম কৰিব মই আপোনালোককো আহ্বান জনাম মই সংবাদ মাধ্যমৰ জৰিয়তে গতিকে পজিটিভ হওক যুৱ প্ৰজন্মই কাম পাওক যুৱকসকলে কাম পাওক ভালদৰে কাম হওক নিজেও চলক পঞ্চায়তো চলক মই আজি কৈছো যে পঞ্চায়তত আপোনালোকে প্ৰত্যেকটো পঞ্চায়তৰ মই যিসকল চৰকাৰী কৰ্মচাৰী আছিল তেওঁলোককো অনুৰোধ জনাইছো যে অলপ শিক্ষাগত উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যেক পঞ্চায়তসমূহত কাম কৰক মই আপোনালোকক সেইখিনি আহ্বান জনাম যে প্ৰত্যেকখন পঞ্চায়তত যাতে স্কুলবোৰত আমি কিবা এটা স্কিম দিব পাৰোঁ প্ৰত্যেক স্কুলত যাতে ইণ্ডিপেণ্ডেন্স দিনাৰ দিনাখন আমি পঞ্চায়তত যাতে মই কৈছো আপোনালোকে পঞ্চায়তত লিখা ৰাখিব মেক ইন ইণ্ডিয়া কি মই কৈছো আপোনালোকে পঞ্চায়তত লিখা ৰাখক মেড ইন ইণ্ডিয়া কি আমি পঞ্চপ্ৰাণৰ কথা কৈছো 5টা সংকল্প মোদীজীয়ে কৈছে নাগৰিকৰ কৰ্তব্য স্বাধীনতা অমৃত বহন পঞ্চ সংকল্পৰ কথা মইতো আজি কৈ গৈছো যে আপোনালোকে অহা 1 মাহৰ ভিতৰত আমি কি পঞ্চপ্ৰাণৰ কথা কৈছো এই গোটেইখিনি লিখা থাকক এটা ইয়ং জেনেৰেশ্যনক মটিভেট কৰা পঞ্চায়ত যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম